কাৰ্যক্ৰম হৈ আছে? কাৰ্যক্ৰম বৰ্তমান চলি আছে। কিমান দিনৰ পৰা চলি আছে? প্ৰায় আজি 2 বছৰ হ'ল নহয় জানো? 2 বছৰ। 2 বছৰ নহ'ব। 2 বছৰ আনি আপুনি কিমান দিনৰ পৰা? মই আজি 9 মাহ আছে ইয়ালৈ অহা। 9 মাহ। 9 মাহ। কি আঁচনি বুলি ক'লে এইটো? জল জীৱন মিছন। স্কুলখনৰ বেকচাইডে ভাঙি গ'ল এইটো? ভাঙি গ'ল। এতিয়া কি হৈছে? এইটো আমি খবৰ দিলে তেখেতে আমাৰ যি পাম্পাৰ ইয়াত যিজন থাকে তেওঁ খবৰ দিলে আমি লগে লগে আহিলোঁ, চালোঁহি যে বস্তুটো হয় কিবা পাইপডাল পৰিছে দেখিছোঁ, ফাটিছে নেকি। আমিতো সিমানখিনিলৈ যোৱাগৈ নাই। ভালদৰে কাম নকৰাৰ কাৰণে হ'ল। হা? ভালদৰে কাম নকৰিলে নেকি? কি কাম কৰিছে কি নাম কৰিছে মই অৱশ্যে সিমানখিনি নাজানিম বাৰু। তেওঁলোকে অফিচাৰ যিখন আমাৰ ওপৰত আছেতো তেওঁলোকে জানিব। যিহেতু ইয়াত বিভাগীয় অভিযন্তা আহিব লাগে, আহি পেলাই এইখিনি তদাৰক কৰিব লাগে, চাব লাগে বস্তুখিনি ভাল আছে কৰেনে? আপুনি যিহেতু বিভাগৰ মানুহ আপুনি গম পায় নে? কৰে অহা দেখিছেনে কেতিয়াবা? আহে, কিন্তু স্কুললৈ এনেকুৱা ছাইডত তেওঁলোকে আহিব প্ৰয়োজন নাছিলে বাৰু। এতিয়া যেতিয়া বস্তুটো ভাগিলে নিশ্চয় তেওঁলোকে আহিব লাগিব। এতিয়া 2 বছৰ নহওঁতে ভাঙি পৰিলে এইটো? 2 বছৰ হৈছে কিমান দিন হৈছে নাজানো বাৰু। আৰু ভগা কি কাৰণ হৈছেতো এতিয়া আমি এতিয়া অফিচাৰ মানুহ আহিলে মানে কোনোবা অফিচাৰ যদি মানুহ আহে তেতিয়া তেওঁ এইটো চাবলৈ ভালকৈ আৰু সোনকালে ভালকৈ মেৰামতি কৰি দিব। তেওঁলোকে টেংকিৰ প্লেট এটা হৈ পৰিলে, পাইপটো হৈ পৰিলে। এইটো স্কুলৰ বিল্ডিং নহয় জানো? যিহেতু ইয়াত স্কুলৰ ল'ৰা ছোৱালীও ঘূৰি ফুৰে। কনষ্ট্ৰাকশ্যনটো স্কুলৰ নহয় জানো? এইবিলাক মই ইমানখিনি কথা নাজানো বাৰু স্কুলে হয় নে কি হয়, কিন্তু এতিয়া দেখিছোঁ যে বিল্ডিং এটা হৈ আছে। স্কুলৰ কেম্পাছৰ ভিতৰতে এই পানী টেংকিটো আছিলে। যদি আজি ইয়াতকৈ ডাঙৰ কিবা হ'লে এইটো ডাঙৰ ঘটনা। ডাঙৰ হ'ল কাৰণ ইয়াত স্কুলৰ ল'ৰা ছোৱালীও ঘূৰি ফুৰে ইয়াত। নহয় এতিয়াতো বৰ্তমান স্কুলটো মই এইটো দেখিছোঁ বিল্ডিংটো, স্কুলটো বা হৈছে নহৈছে ইমানখিনি নাজানিম। এতিয়া বৰ্তমান আহি দেখিছোঁ যে বস্তু পানী পৰি পৰিছে আৰু এই পাইপটো ভাগি গৈছে। গতিকে এইটো মই কৰ্তৃপক্ষক জনাম যে অতি সোনকালে মেৰামতি কৰিবৰ কাৰণে। মানে কমপ্লিট কৰা এবছৰ হৈছে সিমান? এবছৰৰ পৰা চলি আছিলে? 2 বছৰ হোৱা নাই। 2 বছৰ হোৱা নাই। বছৰ নহ'ব পাৰে। 24 হ'লে 25 ষ্টাৰ্ট হৈছে। এইটো পানী টেংকিটো মানে আমাৰ বিদ্যালয়ত আজি মানে মিটিং এখন হৈ আছিলে, ক্লাষ্টাৰ মিটিং। সকলো স্কুলৰে হেডসকল আছিলে। সেইটো সময়তে আমাৰ আলোচনা এটা চলি থাকোতে মানে আমি ধমকে শব্দ এটা কোৱা হ'লো, পানীখিনি ঝৰঝৰকে পৰিছে। আমি গোটেইগাল মানে ওলাই দৌৰি আহিছো, আমাৰ মানে স্কুলতে পৰা নিচিনা লাগিছে। তাৰপিছত আহি গোটেইগালে আহি চাইছোহি মানে ওপৰৰ মানে কিবা ঢাকন এখন খোল খাই গোটেই পানী-খিনি মানে তলত পৰি গৈছে। আমাৰ স্কুলখনৰ নাম হ'ল 584 নং গড়মূৰ প্ৰাথমিক বিদ্যালয়। গড়মূৰ স্কুলত নাগাজাংকা গড়মূৰ গাঁও। হয়, সেই তলত যদি কেনেবাকে সেইডোখৰত যদি থাকিলেহেঁতেন, মানুহ থাকিলেহেঁতেন, মানে মানুহ ইমান মানে ফৰ্চত আহিছে পানীখিনি, নিশ্চয় মানে কিবা এটা ঘটনা হ'লহেঁতেন। হ'লহেঁতেন, কিন্তু আমাৰ ছাত্ৰ-ছাত্ৰীখিনি পৰীক্ষা ভাগ্য ভাল, মানে পৰীক্ষা হৈ আছে কাৰণে চব ভিতৰত আছিলে আৰু আমি বাকী বেলেগ স্কুলৰ হেডসকলো আছিলে। মিটিং হৈ থকাৰ কাৰণে চবেই ভিতৰতে আছিলে। সেইকাৰণে এইটো জল জীৱন আঁচনি কেতিয়াৰ পৰা চলি আছিল? এইটো আজি 2 বছৰৰ আগৰ পৰাই পুৰা হেৰিটো হ'ল। ইয়াৰ পৰা মইতো ইয়াতে থাকোঁ, দেখি মেলি থাকোঁ। তাৰপিছত ইয়াত মানুহ চলোৱা এজন মানুহ লাগে বুলি ক'লে, লগোৱাৰ পিছত তেতিয়া মই কিমান বছৰৰ পৰা পানী দি আছিলে এইটো? মই আপোনাৰ 24 চনৰ আগষ্ট মাহৰ পৰা এতিয়ালৈকে দি আছোঁ। মানে সেইটো হিচাপততো এবছৰ আৰম্ভ হোৱা নাই? 24 আগষ্টৰ পৰা। আজি কি হ'ল? আজি পানী খুলিবলৈ কৈছে, খুলিছোঁ, নিজেই আহিছে। এৰাই গৈছে? এৰাই গৈছে। কিহৰ ভিতৰত আছে? স্কুলৰ কম্পাউণ্ডৰ ভিতৰত আছে? কিন্তু এইটো হ'ল অংগনবাদী হেৰি আছে, এইটো আমাৰ যুৱ সন্থাৰ এইটো আছিলে। এইটো এনেকৈ আছিলে। স্কুল এখন আছে, এইখনতে LP স্কুল, এইখন অংগনবাদী, আৰু এইটো নিউ অংগনবাদী ইয়াত হৈছে। বাই চান্স যদি অংগনবাদী কেণ্ডিডেটবিলাক যদি ষ্টুডেণ্ট থকা হ'লে কি হ'লহেঁতেন আজি, হয় নে নাই? আপুনি কি ভাবে এইটো কামৰ হেমাহি আছিলে? হেমাহি ডেফিনেটলি A to Z হেমাহি। আজি মই আপোনালোককো কৈছোঁ, ইমান দিন মই কৰিলোঁ, মই ছিংগল কইনছ এটা মোক দিয়া নাই। ছিংগল কইনছ এটা দিয়া নাই। কিমান দিনৰ পৰা? 24 ক'লোৱে নহয় মই। 24 আগষ্ট এতিয়ালৈকে বিনা বেতনে কাম কৰি আছে। আজি পানীটো বন্ধ কোনে কৰিছিলে? মই পঠিয়াইছোঁ, ধানাক পঠিয়াইছিলোঁ মই। আপুনি দায়িত্বত আছে, বেলেগক পঠিয়াইছিলে? কেলৈ মই সিহঁতি ক'বলৈ কৈছে, মই কৈছোঁ। মোকতো খুলিয়ে থ'বলৈ কয় পৰিবলৈ। আপুনি দায়িত্ব আছে বুলি কৈছোঁ, হয়। আজি তাত কি হৈ পৰিলে পানী টেংকিৰ পৰা? পানী টেংকিৰ পৰা সেই পাইপডাল পৰিছে, সেই টেংকি পৰিছে, ধামকৈ মাতিছে। যদি আজি ষ্টুডেণ্ট থাকিলে ডাঙৰ ঘটনা ঘটিলে? ডেফিনেটলি। কোন স্কুলৰ বেকচাইডে হ'লে ঘটনা? এইটো LP গড়মূৰীয়া গাঁও LP স্কুলত। টেংকি হোৱা কেনেকুৱা এইটো সংঘটিত হ'ল ঘটনাটো? এইটো মই তাত পানীয়ে চলাওঁ, গতিকে ফোন কৰিলে আপোনাৰ ইয়াত থকা ল'ৰাজনে তেনেকৈ বস্তুটো পাতি আহি গ'ল। গতিকে তেতিয়া মই লগে লগে তেওঁ ল'ৰাটোক লৈ গুচি আহিলোঁ। চালোঁহি যে কেনেকৈ কি ব্যৱস্থাত ইয়ালৈ আমি দেখিছোঁ, বস্তুত এৰাই যোৱাহে দেখিছোঁ। এনেকৈ ইয়ালৈ সেইটোতো আমি কৰি নাই। টেংকিটো কিহৰ এইটো? টেংকিটো জল জীৱন মিছন যিয়ে মই এইটো মানে আণ্ডাৰ বস্তু। এইটো পানী দিয়া আৰম্ভ কৰিছিলে নে? এইটো পানী চলি দিয়ে আছে। কিমান দিনৰ পৰা দি আছে? কিমান দিন হ'লে? এইটো মই হেৰি
আপোনাৰ 20